আপোনাৰ এই ২৯ নম্বৰ পলাশবাৰী সমষ্টিৰ বনিয়াপাৰা বিদ্যুৎতাৰী ১২৬ নম্বৰ অংকনাবাদীত মানে আপোনাৰ এই সোমবাৰে আমি অকস্মাত গম পাওঁ আমাৰ যোনটো আমাৰ সৌৰশক্তিৰ কাৰণে চলাৰ ব্যৱস্থা অসম চৰকাৰে দিছে সেই চলাৰখন মানে হঠাৎ নাইকিয়া হ'ল। আমি কি মানে হঠাৎ নিৰাশাই হৈ গ'লো, মানে আমাৰ চলাৰ কি হৈ গ'ল, মানে শিশুৰ কাৰণে ইমান মানে বিশুদ্ধ পানী খোৱাৰ কাৰণত চৰকাৰে এটা ব্যৱস্থা কৰি দিছে। আমি ভাবিলো হঠাৎ কি হৈ গ'ল। আমি পিছত মানে এই ইনকুৱাৰী কৰি গম পালো যে তেখেতৰ ঘৰত মানে চলাৰ ব্যৱস্থাটো এতিয়াও মানে মজবুত হৈ আছে, মানে এই ডালিমী মণ্ডল মাষ্টৰনীজনৰ ঘৰত। এতিয়াও মানে আপোনালোকে যদি গৈ পাই মানে ইনভাৰ্টাৰ মানে আপোনাৰ আলমাৰী পৰ্যন্ত তেওঁৰ ঘৰতে এতিয়াও আছে। আজি কি হ'ল মানে আপুনি তেওঁলোকে হাত সাৰিবৰ কাৰণে চলাৰখন মনে মনে লগাব আহিছিল। আমি ৰাজহুৱাভাৱে আজি মানে চলাৰ সহ গাড়ী সহ মানে আমি আবদ্ধ কৰি ৰাখিছো। এই বিষয়ত মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটো জনাব বিচাৰিছো দেই, যি অন্যায় এই অন্যায়ৰ বিৰুদ্ধে মানে কোনো ধৰণৰ যাতে মানে আপোনাৰ হাত সাৰি যাব নোৱাৰে বাইদেউগৰাকী, তাৰ কাৰণে উচিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছো। আহিবাৰ আপোনাৰ মিনিমাম আপোনাৰ ৩-৪ মাহ মান হ'ল। চলাৰ কেইখন মই মাজে মাজে দেখিছো চলাৰ লগাই আছিল, মানে হঠাৎ সোমবাৰে মানে চলাৰ কেইখন নোহোৱা হ'ল। চলাৰ কেইখন নোহোৱাৰ পাছত আমি হঠাৎ ৰাইজে আতংকিত হৈ গ'লো, মানে চলাৰ কেইখন কি হ'ল। আমি চলাৰ কেইখন চালো, যদিও আগত চলা আছিল কিন্তু আমাৰ ইনভাৰ্টাৰটো ইয়াত নাছিলে। তেওঁলোকৰ ঘৰতে মানে ইনভাৰ্টাৰ সহ লাইট জ্বলি থাকে। তাৰ কাষৰ মানুহক আমি সুধিছিলো বোলে তেওঁ ইনভাৰ্টাৰ কিনিছিল নেকি, বোলে কিনি আনা বুলি কৈছে। কিন্তু আমাৰ গভৰ্ণমেণ্ট প্ৰপাৰ্টি হয়, কিন্তু তেখেতৰ ঘৰৰ প্ৰপাৰ্টিৰ দৰে ব্যৱহাৰ কৰিছে, এইটোতো কোনো ধৰণৰ পচিবল কথা নহয়। এই বিষয়ত মোৰ ছয়গাঁও থানা ভাৰপ্ৰাপ্ত পৰীক্ষা ভাস্কৰ পাত্ৰ দিছাৰক অনুৰোধ জনাম, এই বিষয়ত মানে অতি শীঘ্ৰে তেখেতক এৰেষ্ট কৰিব বুলি আমি আশাবাদী। গৰ্ভৱতী মহিলালৈ যি সুৰক্ষিত মানে ব্যৱস্থা বা খাদ্য আমাৰ ইয়াতে পুষ্টিকৰ খাদ্য এতিয়ালৈকে নাপায়, মানে সময়মতে নাপায়। আৰু এই যিখিনি ঘটনা ঘটিছে ইয়াত আমাৰ যোনজন সভাপতি তেওঁ আজিলৈকে একোৱেই অৱগত নহয়, মানে তেখেতক নোসোধাকৈ চলাৰ হওক খাদ্য হওক তেওঁৰ ঘৰত বস্তুবিলাক নামায়, আৰু আমি একো বস্তু গমেই নাপাওঁ। এনেকুৱা ধৰণৰ ঘটনাত ছাত্ৰ ছাত্ৰী নাপায়, মানে ছাত্ৰ ছাত্ৰী পায় আপোনাৰ ধৰক কি হৈছে, যদি আপোনাৰ উপযুক্ত মানে 10 বেগ চাউল আহিছে, আমাৰ ইয়াত 1 বেগ চাউল আনি খাদ্য মানে ছাত্ৰ ছাত্ৰীক খুৱায়, বাকী তেওঁ ঘৰত বিক্ৰী কৰে বা তেওঁ ঘৰৰ পৰিয়ালে খায়। এনেকুৱা ধৰণৰ অভিযোগ আছে তাৰমানে।